গণতন্ত্ৰ দিৱস প্ৰতিজন শ্বহীদৰ আত্মা, প্ৰতিজন নাগৰিকৰ পবিত্ৰ বিশ্বাস। প্ৰতিটো শুভ দৃষ্টিত ইয়াক শলাগিব নালাগেনে? যুঁজা প্ৰতিখন যুদ্ধই এক কাহিনী কয়, সুচিন্তিত পৰিকল্পনা আৰু শাৰীৰিক শক্তিৰ। আমি আমাৰ দেশত ব্ৰিটিছক চিৰকাল ৰাজত্ব কৰিবলৈ দিমনে? নহয়, আমি নিদিওঁ। কাৰণ আমি এতিয়াও তেজ দিবলৈ সংগ্ৰাম কৰিব পাৰোঁ। আমাৰ দৰিদ্ৰতা, আমাৰ পৰিচয় আৰু আমাৰ সপোনৰ বাবে তেজ বিসৰ্জন দিওঁ আহক। এক বিশাল জাহাজৰ বহৰ, সাজপাৰ আৰু পৰস্পৰা মিলনভূমি আমাৰ এই দেশ। অৱশেষত ভাৰতে মুকলি কৰিলে স্বাধীনতাৰ স্বৰ্ণ দুৱাৰ। যন্ত্ৰণাদায়ক হৃদয় আৰু চকুলোৰে ভৰা চকুৰ বিনিময়ত এইখন আমাৰ দেশ, আমাৰ গৌৰৱ, আমাৰ বিজয়। উদাৰ চিন্তাৰ গুণবোৰ ক'ত? আৱশ্যকীয় আইনসমূহৰ মূল্য ক'ত? অমীমাংসিত ন্যায়ৰ পথ প্ৰদৰ্শক কোন? ই কেৱল এক অসহ্যকৰ বেদনা নে মৰ্মাহত আত্মাবোৰৰ অন্তত এক সঠিক সিদ্ধান্তৰ বাবে কৰা প্ৰাৰ্থনা? ইয়াৰ উত্তৰ আছিল ভাৰতৰ অনন্য সংবিধান, যিয়ে আমাক সমতা, ন্যায় আৰু চিন্তাৰ পাঠ শিকায়। অটল শান্তিৰ সৈতে খাপ খুৱাই লোৱাৰ বাস্তৱিকতা, যিয়ে আমাৰ লক্ষ্যবোৰক সফল কৰি তোলে। প্ৰখ্যাত স্বাধীনতা সংগ্ৰামীৰ পৰা আৰম্ভ কৰি প্ৰতিজন জ্ঞানী অৱদানকাৰীলৈকে দেশপ্ৰেমৰ ভাৱ আকাশজুৰি বিয়পি পৰিছে। আমাৰ নিজৰ পতাকা উৰুৱাই জোৱানসকলৰ কুচকাৱাজ, আমাৰ নিজৰ সাংবিধানিক অধিকাৰ থকাতকৈ অধিক আনন্দৰ কথা কি হ'ব পাৰে? গভীৰ দৃষ্টিভংগীৰে ভৰা পৃষ্ঠাৰ সমাহাৰ, কিন্তু এইবোৰ সঁচা আৰু তেওঁলোকে সোধে কাৰ বাবে? এয়া আমাৰ দেশ, আমাৰ বিজয়, আমাৰ গৌৰৱ। মানৱ অধিকাৰৰ সাৰমৰ্ম বৰ্ণনা কৰা এক আকৰ্ষণীয় কাহিনী। এই নিয়মবোৰৰ অবিহনে সকলো বিশৃংখল। এইবোৰেই সত্যক উপলব্ধি কৰায়। প্ৰতিটো প্ৰাচীন অন্ধবিশ্বাসৰ পাছতো অশান্ত নিশাৰ পৰা তীব্ৰ পূৰ্ণিমালৈকে এয়া সঁচাকৈয়ে এক সপোন পূৰণ হোৱাৰ দৰে আছিল। ভাৰতীয়সকলৰ তেওঁলোকে দেশৰ প্ৰতি থকা মৰম আৰু নিৰ্ভীক ইচ্ছাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। আমি একতা আৰু ভাতৃত্ববোধৰ অনুসাৰী। আমাৰ হৃদয়ৰ ভিতৰত আছে অপৰিসীম মৰ্যাদা আৰু অটুট দেশপ্ৰেম। আমি আমাৰ পতাকাক উচ্চতালৈকে অধিক উচ্চতাত উৰা চাব বিচাৰোঁ। ভাৰত আমাৰ দেশ, চিৰকাল আমাৰ মহান পথ প্ৰদৰ্শক হৈ থাকিব। আহক আমি প্ৰতিটো গণতন্ত্ৰ দিৱসত এই কথা স্মৰণ কৰিবলৈ প্ৰতিজ্ঞা কৰোঁ। হে বিধাতা, আমাক আমাৰ লক্ষ্যত উপনীত হ'বলৈ শক্তি দিয়া, আমাক সচেতন কৰা আৰু আমাৰ অধিকাৰৰ বাবে চিৰকাল যুঁজিবলৈ শক্তি দিয়া। আমি একেলগে পাৰিম, আমি একেলগে পঢ়িম আৰু একেলগে উঠিম। ই এক আশীৰ্বাদ স্বৰূপ।